নমস্কাৰ মোৰ অতি মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে এটি কবিতা আলোচনা কৰিবলৈ লৈছোঁ ইংৰাজী বিষয়ৰ এই কবিতাটোৰ নাম হৈছে দ্য মাউচ এণ্ড দ্য কেক কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে এলিজা কুক জন্ম হৈছিল 1818 চনত আৰু 1889 চনত মৃত্যু হৈছিল Eliza Cook, an English poet, এগৰাকী ইংৰাজ কবি আছিলে, contributed to magazines from any early age and brought out volume of poetry. তেওঁ সেই সময়ৰ আলোচনীবিলাকত লিখিছিলে আৰু তাৰপিছত সেই লিখনিবিলাক সংগ্ৰহ কৰি কবিতা সংগ্ৰহৰ পুথি আকাৰে প্ৰকাশ পাইছিলে আৰু দ্য মাউচ এণ্ড দ্য কেকটো হৈছে তাৰ পৰাই উদ্ধৃত কৰা এটা কবিতা। তোমালোকে জানাই মাউচ মানে হৈছে এন্দুৰ বা নিগনি আৰু কেক শব্দটো তোমালোকে জানাই কেক শব্দটো চিনাকি গতিকে এটুকুৰা কেক আৰু এটা নিগনিৰ কাহিনীৰে এই যেটো উপদেশমূলক কবিতা এই কবিতাটো ইয়াত দিয়া হৈছে আহা আমি কবিতাটো প্ৰথমতে চাই লওঁ The Mouse and the Cake by Eliza Cook. A mouse found a beautiful piece of plum cake, the richest and sweetest that mortal could make. There's a noise. It's my brothers at play. So I'll hide with the cake lest they wander this way. He nibbled and panted, but still he kept gulping it down till it made himself sick. Yet he swallowed it all, and it's easy to guess he was soon so unwell that he groaned with distress. His family heard him, and as he grew worse, they sent for the doctor, who made him rehearse how he'd eaten the cake to the very last crumb without giving his playmates and relatives some. "Ha, me!" cried the doctor. "Advice is too late. You must die before long, so prepare for your fate. If you had divided the cake with your brothers, it would have done you no harm and been good for the others." A mouse found a beautiful piece of plum cake. A mouse found a beautiful piece of plum cake, the richest and sweetest that mortal could make. "There's a noise," cried the mouse. "'Tis my brothers at play, so I'll hide with the cake, lest they wander this way." He nibbled and panted, but still he kept gulping it down till he made himself ill. এতিয়া আমি কবিতাটোৰ যিখিনি অৰ্থ সেই অৰ্থখিনি ক'বলৈ চেষ্টা কৰিছোঁ দ্য এছামিজ মিনিং অফ দ্য পয়েম এ মাউচ এটা নিগনিয়ে ফাউণ্ড পাইছিল এ বিউটিফুল পিচ এটা সুন্দৰ টুকুৰা ধুনীয়া টুকুৰা অফ প্লাম কেক ভাল কেক এটুকুৰাৰ প্লাম মানে শ্ৰেষ্ঠ কেক এটাৰ এটা টুকুৰা এজন নিগনিয়ে বা এটা নিগনিয়ে পাইছিল দ্য ৰিচেষ্ট এইটো আটাইতকৈ সম্ভ্ৰান্ত আছিল ৰিচ মানে ধনী ইয়াত কেক টুকুৰা ধনীৰ কথা কোৱা নাই আটাইতকৈ শ্ৰেষ্ঠ আছিল এণ্ড চুইটেষ্ট আৰু আটাইতকৈ মিঠা আছিল that mortal could make mortal মানে ইয়াতে মৰণশীল জীৱসকলৰ কথা কোৱা হৈছে অৰ্থাৎ জীৱই যিমান ভাল বনাব পাৰে যিমান মিঠা বনাব পাৰে ঠিক সিমান পৰিমাণৰ মিঠাৰ কেক এটুকুৰা ধুনীয়া কেক এটুকুৰা নিগনি এটাই পাইছিল There's a noise এনেতে সি এটা নইজ শুনিলে নইজ মানে হুলস্থুল বা শব্দ এটা শব্দ শুনিলে cried the mouse নিগনিবোৰৰ চিঞৰ বাখৰ শুনিলে তাৰপিছত সি ভাবিলে "'Tis my brothers at play"
যে মোৰ ভাইসকলে তাত খেলি আছে দিছ মানে দিছ বা এইবোৰ এনেকুৱা অৰ্থ প্ৰকাশ হৈছে মাই ব্ৰাদাৰ্ছ মোৰ ভাতৃসকল নিগনি অন্যান্য সৰু সৰু নিগনিসকলক ভাতৃসকল বুলি কোৱা হৈছে এট প্লে সিহঁতে খেলিছে চ' গতিকে আই উইল হাইড উইথ দ্য কেক মই কেকটো লৈ লুকাব লাগিব হাইড মানে লুকোৱা আই উইল হাইড উইথ দ্য কেক মই কেকটো লৈ লুকাব লাগিব কিয় লুকাব লাগিব যে যদি সিহঁতে কেকটো থকা বুলি গম পায় তেতিয়াহ'লে সিহঁতে সেই কেকটো বিচাৰি আহিব বা খাবলৈ আহিব গতিকে সিহঁতক খাব দিয়াৰ ইচ্ছা নাই গতিকে নিগনিটোৱে ভাবিলে মই কেকটো লৈ লুকাব লাগিব লেষ্ট দে ৱাণ্ডাৰ দিছ ৱে ৱাণ্ডাৰ মানে হৈছে ঘূৰি ফুৰা ইফালে ইফালে ঘূৰি ফুৰা লেষ্ট দে ৱাণ্ডাৰ দিছ ৱে সিহঁত এইটো পথেৰে ইফালে সিফালে ঘূৰি ফুৰিছে তাৰপিছত কি কৰিলে হে নেবুল্ড এণ্ড নেবুল্ড মানে হৈছে খুটি খুটি খোৱা হে নেবুল্ড এণ্ড নেবুল্ড যিহেতু নিগনিৰ মুখখন যথেষ্ট সৰু গতিকে তাৰ দাঁতবোৰ চোকা ই কুটি কুটি খায় সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি কৰি খায় হে নেবুল্ড এণ্ড নেবুল্ড সি কুটি কুটি খাবলৈ ধৰিলে এণ্ড পেণ্টেড মানে হৈছে অলপ উশাহ লৈ আৰু খোৱা এইটো পেণ্টেড সি কুটি কুটি ৰৈ ৰৈ খাবলৈ ধৰিলে বাট ষ্টিল কিন্তু তেতিয়াও হি কেপ্ট গাল্পিং শব্দটোৰ অৰ্থ হৈছে হেপ ঢুকা বা ঢুকগিলা বুলি আমি যিটো কওঁ চুৱালোয়িং বুলি যাক কোৱা হয় ইংৰাজীত এইটো হি কেপ্ট গাল্পিং ইট ডাউন তাৰপিছত সি গিলে তাৰমানে বাৰে বাৰে কুটি কুটি খাই অলপ উশাহ লয় আৰু গিলে এই ধৰণৰ ইট ডাউন ফিল দ্য মেড হিমছেল্ফ ইল আৰু শেষত গৈ সি কি হ'ল গাল্পিং ইট ডাউন টিল হি মেড হিমছেল্ফ ইল টিল মানে যেতিয়ালৈকে সি বেমাৰ ইল অৰ্থাৎ অসুখ অনুভৱ কৰা নাছিল বা অসুখী অনুভৱ কৰা নাছিল তেতিয়ালৈকে সি এইদৰেই গিলি খাই আছিল কেপ্ট ক'লে আমি ৰখা এইটো অৰ্থ বুজোৱা হৈছে য়েট চি চুৱালড ইট অল তথাপিও সি সকলোখিনি গিলি ইতিমধ্যে খাই পেলাইছিল এণ্ড আৰু দিছ ইজি টু গেছ মানে হৈছে অনুমান কৰা ইজি মানে সহজ আৰু কি হৈছে ইমান বেছিকৈ খোৱাৰ পিছত কি হ'ব পাৰে সেইটো অনুমান কৰাটো সহজ ইমান টান নহয় হি ৱাজ চুন চ' আনৱেল অতি সোনকালে সি অসুখী হৈ পৰিল আনৱেল হি ৱাজ চুন মানে সোনকালে চ' আনৱেল তেনেই বেমাৰী হৈ পৰিল ডেট হি গ্ৰণ্ড যিটো সি কেঁকাবলৈ ধৰিলে গ্ৰণ্ড মানে হৈছে ক্ৰাইড ইন পেইন যন্ত্ৰণাত চিঞৰা সি কেঁকাবলৈ ধৰিলে উইথ ডিষ্ট্ৰেছ আৰু ডিষ্ট্ৰেছ মানে হৈছে গ্ৰেট পেইন বহুত বেছি যন্ত্ৰণা পোৱা কষ্ট পোৱা সেই কষ্টত যন্ত্ৰণাত কেঁকাবলৈ ধৰিলে হিজ ফেমিলি হাৰ্ড হিম আৰু তেতিয়া তাৰ পৰিয়ালৰ মানুহবিলাকে এই তাৰ যন্ত্ৰণা কেঁকনি শুনা পালে আৰু শুনাৰ পিছত কি কৰিলে এণ্ড এজ হি গ্ৰিউ ওৰ্ডছ আৰু সি ক্ৰমান্বয়ে যেতিয়া বাঢ়ি আহিল গ্ৰিউ মানে বাঢ়ি অহা ওৰ্ডছ মানে আৰু বেয়ালৈ বেডৰ কম্পাৰেটিভ ফৰ্ম হৈছে ওৰ্ডছ আৰু বেয়ালৈ যেতিয়া বাঢ়ি আহিল দে চেণ্ট ফৰ দ্য ডক্টৰ সিহঁতে তেতিয়া এটা ডক্টৰক মাতি পঠালে সিহঁত ডক্টৰৰ ওচৰলৈ তাক লৈ যোৱা হ'ল দে চেণ্ট ফৰ দ্য ডক্টৰৰ ওচৰলৈ পঠিয়াই দিয়া হ'ল হু মেড হিম ৰিহাৰ্ছ আৰু যিয়ে ডক্টৰে তেওঁক কি কৰিলে ৰিহাৰ্ছ মানে প্ৰেক্টিছ কৰা বা অভ্যাস কৰা তো সেই বস্তুটো লৈ যোৱাৰ পিছত ডক্টৰে প্ৰেক্টিছ আৰম্ভ কৰিলে হাউ হি হেড ইটেন দ্য কেক কেনেকৈ সি কেকটো খালে টু দ্য ভেৰি লাষ্ট ক্ৰাম্প মানে হৈছে সৰু টুকুৰা একেবাৰে শেষৰ টুকুৰালৈকে সি কেনেকৈ খালে কিমান বেছিকৈ খালে উইদাউট গিভিং হিজ প্লেমেটছ মানে হৈছে খেলৰ লগৰীয়া তাৰ খেলৰ লগৰীয়াসকলকো অলপো নিদিলে এণ্ড ৰিলেটিভছ চাম বা তাৰ ৰিলেটিভছ যিসকল আছে বা সম্পৰ্কীয় যিসকল আছে সিহঁতকো নিদিলে এনেকৈ খাই শেষ কৰিলে এই সকলোবোৰ কথা ডক্টৰজনে আঁতিগুৰি মাৰি সুধিলে মি ক্ৰাইড দ্য ডক্টৰ সকলো শুনাৰ পিছত তাৰ যন্ত্ৰণাঘাতৰ কথা শুনাৰ পিছত বেমাৰৰ বৰ্ণনাটো শুনাৰ পিছত ডক্টৰে ক'লে চিঞৰি উঠিলে মি এডভাইচ ইজ টু লেট এতিয়া আৰু এডভাইচ দিবলৈ যথেষ্ট পলম হৈ গৈছে এডভাইচ ইজ টু লেট এনেই পলম হোৱা এডভাইচ ইজ টু লেট এডভাইচ দিবলৈ এতিয়া বা পৰামৰ্শ দিবলৈ
যথেষ্ট পলম হৈ গৈছে ইতিমধ্যে তাৰ স্বাস্থ্য যথেষ্ট বেয়াৰ পিনে আগবাঢ়িছে you must die before long আৰু বেছি দিন নোহোৱাকৈ তুমি মৃত্যুবৰণ কৰিবা you must die তোমাৰ মৃত্যু হ'ব নিশ্চিতভাৱে মৃত্যু হ'ব must die নিশ্চিতভাৱে মৃত্যু হোৱা before long অৰ্থাৎ বহুত দিন নোযোৱাকৈ বা বেছি দীঘলীয়া নোহোৱাকৈ তোমাৰ মৃত্যু হ'ব so গতিকে prepare for your fate তুমি এতিয়া কি কৰা প্ৰিপেয়াৰ মানে প্ৰস্তুতি আৰম্ভ কৰা আৰু ফেট অফটোৱে ভাগ্য বা কপাল বুজাইছে ডেষ্টিনি যাক কোৱা হয় the power of that control all events that is called destiny that is fate এতিয়া তুমি তোমাৰ ভাগ্য লৈ তুমি এতিয়া প্ৰস্তুত হোৱা বা তুমি মৃত্যু হ'বলৈ প্ৰস্তুত হোৱা এই অৰ্থত বুজোৱা হৈছে if you had but divided the cake with your brothers যদি তুমি তোমাৰ ভাতৃসকলৰ লগত এই কেকটো ভগাই খালাহেঁতেন এই ডিভাইডেড মানে ভাগ কৰা if you had but divided the cake with your brothers তোমাৰ বন্ধুসকলৰ লগত যদি বা ভাতৃসকলৰ লগত যদি এইটো ভগাই খালাহেঁতেন would have done you no harm এইটোৱে তোমাক আৰু বেছি ক্ষতি নকৰিলেহেঁতেন এইটোৱে তোমাক বেছি ক্ষতি নকৰিলেহেঁতেন and be good for the others আৰু আন সকলৰ কাৰণে এইটো ভাল হলহেঁতেন এইখিনি কবিতাটো ইয়াত কবি এলিজা কুকে এটা উপদেশমূলক কবিতা হিচাপে এইটো প্ৰকাশ কৰিছে উপদেশটো হ'ল কি যে যিকোনো বস্তু এটা পোৱাৰ পিছত যিমান পাৰি অকলে তাক খাব নালাগে তাৰ লগৰ লগত বা খেলৰ লগৰীয়াই হওক বা স্কুলৰ লগৰীয়াই হওক বা ভাইটিয়ে হওক বা ভণ্টিয়ে হওক পৰিয়ালৰ আন সদস্যই হওক তাৰ লগত সদায় কি কৰিব লাগে শ্বেয়াৰ কৰিব লাগে সেই কথাটোকে তেওঁলোকে ইয়াত বুজাবলৈ চেষ্টা কৰিছে গতিকে তোমালোকে শব্দৰ অৰ্থখিনি ভালকৈ লিখি লৈ কবিতাটো ভালকৈ পঢ়িবা আৰু মুখস্থ কৰিবা এইবাৰ আমি ইয়াৰ পিছত যিখিনি কুৱেশ্যন এনসাৰ আছে এনসাৰ অফ দ্য ফলোইং কুৱেশ্যন ইন এ সেন্টেন্স অৰ টু এটা বা দুটা বাক্যৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া এই প্ৰশ্নৰ উত্তৰ শিতানলৈ যাম আজিৰ প্ৰশ্ন উত্তৰবিলাকৰ ভিতৰত এনসাৰ দ্য ফলোইং কুৱেশ্যন তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া তো তাত কুৱেশ্যন নম্বৰ 1 আছে হোৱাট কাইণ্ড অফ কেক ডিড দ্য মাউচ ফাইণ্ড অৰ্থাৎ মাউচটোৱে কি ধৰণৰ কেক পাইছিল তো এনসাৰ আছে দ্য মাউচ ফাউণ্ড এ বিউটিফুল পিচ অফ প্লাম কেক হুইচ ৱাজ দ্য ৰিচেষ্ট এণ্ড চুইটেষ্ট অৰ্থাৎ আটাইতকৈ শ্ৰেষ্ঠ আটাইতকৈ বেছি মিঠা আৰু আটাইতকৈ সম্ভ্ৰান্ত কেকটো পাইছিল কুৱেশ্যন নম্বৰ 2 Why did the mouse want to hide with the cake? কিয় মাউচটোৱে কেকটোৰ সৈতে লুকাব বিচাৰিছিল উত্তৰ The mouse wanted to hide with the cake মাউচটোৱে কেকটোলৈ লুকাব বিচাৰিছিল কাৰণ after the playing noise of his brothers যেতিয়া তাৰ ভাতৃসকলৰ খেলি থকা চিঞৰ শুনিছিল because he did not want to share that cake with his companion কাৰণ হি তাৰ লগ সংগসকলৰ লগত হি কেকটো শ্বেয়াৰ কৰিব বিচৰা নাছিল বা ভগাই খাব বিচৰা নাছিল এবাৰ কুৱেশ্যন নম্বৰ 3 হাউ ডিড দ্য মাউচ ইট দ্য কেক কিদৰে হাউ ডিড দ্য মাউচ ইট দ্য কেক মাউচটোৱে কিদৰে কেকটো খাইছিল এট ফাৰ্ষ্ট দ্য মাউচ নিবলড দ্য কেক বাট দেন হি গাল্পিং ইট ডাউন প্ৰথমতে কুটি কুটি খাইছিল পিছত গিলি খাইছিল টিল হি মেড হিমছেল্ফ ইল আই ডবল এল হ'ব এইটো গতিকে আইটো স্মল লেটাৰ হ'ব শেষ নোহোৱা পৰ্যন্ত সি বেমাৰ নোহোৱা পৰ্যন্ত খাইছিল এণ্ড swallowed it all আৰু গোটেইখিনি গিলি খাইছিল কুৱেশ্যন নম্বৰ 4 why did the mouse become unwell কিয় মাউচটো অসুখ হৈছিল বা বেমাৰ হৈছিল এনসাৰ দ্য মাউচ গাল্পিং এণ্ড swallowed the piece of plum cake সকলোখিনি কেক বা বেছি পৰিমাণে খোৱাৰ কাৰণে তাৰ বেমাৰ হৈছিল therefore he become unwell সেই কাৰণে তাৰ বেমাৰ হৈছিল বা আনৱেল হৈছিল কুৱেশ্যন নম্বৰ 5 what did the doctor tell the mouse ডক্টৰে মাউচটোৰ বিষয়ে কি কৈছিল এনসাৰ the doctor told the mouse ডক্টৰে কৈছিল যে advice is too late adviceটো তেনে পলম হৈছে mouse had to die তাৰ মৃত্যু হ'ব so he will prepare for his fate আৰু সেই কাৰণে সি তাৰ ভাগ্যত প্ৰিপেয়াৰ হ'ব লাগে বা তাৰ ডেষ্টিনি বিশ্বাস কৰি প্ৰিপেয়াৰ হ'ব লাগে he also told the mouse লগতে এইটোও কৈছিল যে
If he had divided the cake amongst his brothers, যদি তাৰ ভাইসকলৰ লগত সিটো ভগাই খেলেহেঁতেন, it would have no harm, হয়তো ক্ষতি নকৰিলেহেঁতেন, and have done good to others, আৰু সকলোৰে কাৰণে বা আটাইৰে কাৰণে সেইটো ভাল হ'লেহেঁতেন। এবাৰ আহা কুৱেশ্যন নম্বৰ 6, what is the lesson you learned from the poem? কবিতাটোৰ পৰা তুমি কি পাঠ শিকিলা? উত্তৰ, from the lesson we have learned that we should not to be greedy, আমি লোভীয়া হোৱা অনুচিত, greedy মানে লোভীয়া, and selfish, আৰু স্বাৰ্থপৰ হোৱা অনুচিত, and to share whatever we have with everyone, আমাৰ যি থাকে আমি সেইটোকেই আনৰ লগত শ্বেয়াৰ কৰা বা ভগাই খোৱা উচিত। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে, pick out the pair of rhyme words in the poem, কবিতাটোত থকা rhyme words বিলাক বাছি উলিওৱা। ইয়াত আমি কেইটামান rhyme words লিখি দিছোঁ, যেনে প্লেৰ লগত rhyme হ'ব ৱে, ষ্টিল, ইল, গেছ, ডিষ্ট্ৰেছ, ওৰ্ডছ, ৰিহাৰ্ছ, ক্ৰাম্প, প্লাম, লেট, ফেট, ব্ৰাদাৰ্ছ, আদাৰ্ছ, এইকেইটা শব্দ আমি ইয়াৰ পৰা rhyme words বাছি উলিয়াই দিছোঁ। তাৰপিছত কুৱেশ্যন নম্বৰ 2ৰে 2 নম্বৰ আৰু এটা আছে, The bee in crumb is silent, crumb শব্দটোত বিটো চাইলেণ্ট হৈছে, can you think of some other words, ঠিক এনেধৰণৰ চাইলেণ্ট হোৱা আৰু শব্দ তুমি ক'ব পাৰা নেকি? তো আমি ক'ব পাৰোঁ, তাৰ উত্তৰত আমি লিখিছোঁ, ছাপ'জ নলেজ শব্দটোত ডিটো চাইলেণ্ট হৈছে, অফেন শব্দটোত টিটো চাইলেণ্ট হৈছে, ডাউট শব্দটোত বিটো চাইলেণ্ট হৈছে, এনেকুৱা চাইলেণ্ট হোৱা যথেষ্ট বহুত বেছি শব্দ আছে, আৰু সেইবোৰ আমি পিছলৈ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 3, fill in the blanks appropriately, তলত দিয়া খালী ঠাইবোৰ উপযুক্তভাৱে পূৰণ কৰা। তাত শব্দ কেইটামান দিছে, স্লাইচ, গ্ৰেইন, বাৰ আৰু পিচ। ইয়াত খালী ঠাইত আছে এ ডেছ অফ কেক, এই ডেছ অফ কেকৰ উত্তৰ হ'ব এ পিচ অফ কেক। এ ডেছ অফ ব্ৰেড, পিচ মানে টুকুৰা, আৰু এ ডেছ অফ ব্ৰেড ৰুটি, গতিকে ৰুটিৰ কি হ'ব, এ স্লাইচ অফ ব্ৰেড বা এচকল ৰুটি হ'ব। আৰু এ ডেছ অফ চকলেট, এইটো হ'ব এ বাৰ অফ চকলেট, আৰু ডেছ অফ ৰাইচ, এ গ্ৰেইন অফ ৰাইচ। আৰু বাকী যে 4 আৰু 5 নম্বৰ আছে, এইটো এটা প্ৰজেক্ট কুৱেশ্যন হয়, এটা পৰীক্ষাৰ কাৰণে দৰকাৰী বুলি ইমান ধৰা নহয়, ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে অতি প্ৰয়োজনীয়। তো এইখিনি আমি যেতিয়া আটাই লগ হ'ম তেতিয়া এইখিনি আলোচনা কৰিম। তো আজিলৈকে আমি ইমানতেই আমাৰ লেচনটো সামৰিব খুজিছোঁ। আটাইকে আমি নমস্কাৰ জনাইছোঁ। প্ৰশ্নৰ উত্তৰখিনি তোমালোকে ভালধৰণে বহীত লিখি লৈ মুখস্থ কৰিবা। থেংক ইউ ফৰ টুডে। নমস্কাৰ।